নমস্কাৰ স্বাগতম জনাইছো প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ আজি ক্লাছ 9ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 15 খাদ্য সম্পদৰ উৎকৰ্ষ সাধন এই চেপ্টাৰৰ যিখিনি অনুশীলনী প্ৰশ্ন উত্তৰ আছে এই গুটেইখিনি এই ভিডিঅটোত আলোচনা কৰিম গতিকে সোৱা অনুশীলনীৰ প্ৰথমটো কোৱেশ্চন কি কৈছে যে শস্যৰ অধিক উৎপাদন কৰিব পৰা যিকোনো এটা পদ্ধতিৰ বিষয়ে বৰ্ণনা কৰা শস্য উৎপাদনৰ কাৰণে তাতে অধিক উৎপাদন কৰিব পাৰো তাৰ কাৰণে এটা পদ্ধতি সেই পদ্ধতিৰ বিষয়ে বৰ্ণনা কৰিব গৈছে আমি গতিকে ইয়াৰ এনসাৰটো এনেকৈ লিখিম যে শস্যৰ অধিক উৎপাদন কৰিব পৰা কৃষি পদ্ধতি হল মিশ্ৰিত কৃষি পদ্ধতি দুই তিনটা কৃষি পদ্ধতি আছিল এটা প্ৰথমটো আছিল মিশ্ৰিত কৃষি পদ্ধতি এই পদ্ধতিটোৰ বিষয়ে লিখিম এডুখৰ মাটিত সমকালীন দুটা বা তাতোধিক শস্যৰ খেতি কৰাকে মিশ্ৰিত কৃষি প্ৰণালী বোলে এটা মাটিতে দুটা বা তিনটা শস্যৰ খেতি কৰাকে আমি মিশ্ৰিত কৃষি পদ্ধতি বুলি কওঁ যেনে ঘেহু বুটমাহ বা ঘেহু আৰু সৰিয়হ বা চীনা বাদাম বেলিফুল এনেকৈ মিক্স খেতি কৰা হয় মিশ্ৰিত খেতি কৰা হয় ইয়াৰ দ্বাৰাই কোনো এবিধ শস্যৰ ক্ষতি বা উৎপাদন কম হলেও আনটোৰ পৰা সেই ক্ষতিপূৰণ লাভ কৰিব পাৰি বা কিছু লাভ হয় এই মিশ্ৰিত কৃষি পদ্ধতি যদি এটা শস্য ভালকে হোৱা নাই লগৰ শস্যটো ভালকে হ'ব পাৰে আৰু ইয়াৰ ক্ষতিপূৰণ হিচাপে আমি যথেষ্ট লাভ কৰিব পাৰো কোৱেশ্চন নম্বৰ 2 পথাৰত কিয় জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয় আমি জৈৱিক সাৰ প্ৰয়োগ কৰো ইয়াৰ কাৰণ কি লিখিব কৈছে আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰিলে ইয়াৰ পৰা আমি কি লাভ পাব পাৰো লিখিব কৈছে গতিকে ইয়াত চোৱা জৈৱিক সাৰে মাটিত অনুপোষক দ্ৰব্য আৰু জৈৱ পদাৰ্থৰ পৰিমাণ বৃদ্ধিত সহায় কৰি মাটিত সাৰুৱা বা উৰ্বৰ কৰি তোলে জৈৱিক সাৰত থকা জৈৱ পদাৰ্থবিলাকে মাটিৰ গঠন আৰু গুণগত মানৰ উৎকৰ্ষ সাধন কৰে জৈৱিক সাৰৰ বহুতো কাম আছে উপকাৰিতা আছে ই মাটিত সাৰুৱা কৰি তোলে আৰু উৰ্বৰতা বৃদ্ধি কৰে জৈৱিক সাৰৰ থকা জৈৱ পদাৰ্থবিলাকে মাটিৰ গঠন আৰু গুণগত মানৰ উৎকৰ্ষ সাধন কৰিব পাৰে আৰু কৃত্ৰিম সাৰৰ পৰা আমি পাওঁ নাইট্ৰজেন ফসফৰাছ বা পটাছিয়াম আদি যোগান ধৰিব পাৰে এই কৃত্ৰিম সাৰে গতিকে দুইটা সাৰৰে প্ৰয়োজনীয়তা আছে কৃষি পদ্ধতিত 3 নম্বৰ কৈছে অন্তৰ্বৰ্তী কৃষি পদ্ধতি আৰু শস্যাৱৰ্তনৰ সুবিধাসমূহ কি প্ৰথমে লিখিম অত্যাৱৰ্তী কৃষি পদ্ধতিৰ সুবিধা কি এটা হৈছে ভিন ভিন শস্যৰ বাবে একে কৃষি ভূমিৰ উপযোগীকৰণ কৰা হয় অন্তৰ্বৰ্তী কৃষি পদ্ধতিৰ জৰিয়তে ভূমিৰ ক্ষয় ৰোধ কৰিব পাৰো নম্বৰ 3 হৈছে দুইবিধ শস্যই সৰ্বাধিক পৰিমাণে পোষক দ্ৰব্যৰ উপযোগীকৰণ কৰিব পাৰে অন্তৰ্বৰ্তী কৃষি পদ্ধতিৰ ফলত বিভিন্ন শস্যৰ পৰা আটাইবোৰ উদ্ভিদলৈ কীটপতংগ আৰু ৰোগ বিয়পি নাযায় ইয়াৰ পিছত শস্যাৱৰ্তনৰ সুবিধা হ'ল শস্যাৱৰ্তন প্ৰক্ৰিয়াৰ দ্বাৰা শস্যৰ কৃষি কাৰ্যৰ এবিধ নিৰ্দিষ্ট ৰোগ সৃষ্টিকাৰী অনুজীৱ নিয়ন্ত্ৰণ কৰিব পৰা যায় মাহজাতীয় শস্যৰ খেতি কৰি মাটিত নাইট্ৰজেনৰ অভাৱ পূৰণ কৰিব পাৰো যাক আমি নাইট্ৰজেন যৌগীকৰণ বুলি কওঁ কোৱেশ্চন নম্বৰ 4 দিছে জিনীয় সালসলনি কৌশল কি ই কৃষি পদ্ধতিত কিয় উপযোগী জিনীয় সালসলনি কৌশলটো কি একে ধৰণৰ ভিন্ন জীৱৰ বাঞ্ছিত জিনীয় বৈশিষ্ট্য এবিধ জীৱ ব্যক্তিত সংস্থাপন কৰা প্ৰক্ৰিয়াই হ'ল জিনীয় সালসলনি আখ্যা দিয়া হয় এই পদ্ধতিৰ জৰিয়তে মাতৃৰ জীৱ ব্যক্তিৰ পৰা বঞ্চিত বৈশিষ্ট্য যেনে উচ্চ উৎপাদন ক্ষমতা ৰোগ প্ৰতিৰোধ ক্ষমতা আদি জিনীয়ভাৱে ৰূপান্তৰিত জীৱ ব্যক্তিত আহৰণ কৰিব পাৰি 5 নম্বৰটো দিছে ভঁৰালত মজুত কৰি ৰখা শস্যৰ কেনেদৰে ক্ষতি সাধন হয় ভঁৰালত মজুত কৰি ৰখা শস্যৰ ক্ষতি সাধন কৰা কাৰকবোৰ হ'ল এটা হ'ল জৈৱিক কাৰক আনটো হৈছে অজৈৱিক কাৰক এতিয়া জৈৱিক কাৰক কি আছে যে ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি সাধন কৰা কাৰক যেনে পোক এন্দুৰ ভেঁকুৰ চাহি বেক্টেৰিয়া আৰু আন অনুজীৱবোৰে শস্যৰ বীজৰ গুণাগুণ হ্ৰাস কৰে অজৈৱিক কাৰক হৈছে ভঁৰালৰ অনুপযুক্ত উষ্ণতা জলীয় ভাৱ এইবিলাক কাৰক শস্যৰ বীজৰ গুণাগুণ হ্ৰাস কৰে ওজন কমায় অংকুৰণ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে
আৰু শস্যৰ বৰণ সলনি কৰে এইখিনি তোকে ডিসকাস কৰিলো পিছৰ ভিডিঅ'ত বাকি কেইটা কোৱেশ্চন ডিসকাস কৰিম